আজি কেবিনেটত আৰু এটা বিশেষ সিদ্ধান্ত লোৱা হয়। মই সিদ্ধান্তটো অসমীয়া আৰু ইংৰাজী দুইটাতে পঢ়ি দিছোঁ। বিগত কেইদিনমানত পাকিস্তানী নাগৰিক শ্ৰী আলী তৌকিৰ শেখৰ পূৰ্বে সামাজিক মাধ্যমত প্ৰকাশ পোৱা অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰিব পৰা কেতবোৰ বিশেষ মন্তব্য সম্পৰ্কত একাধিক বাতৰি পোহৰলৈ আহিছে। তদুপৰি তেওঁৰ সামাজিক মাধ্যমৰ তৎপৰতাসমূহ মন কৰিলে দেখা যায় যে তেওঁ ভাৰতৰ আভ্যন্তৰীণ তথা সংসদীয় বিষয়সমূহক লৈ বিগত সময়ত বিভিন্ন মন্তব্য আগবঢ়াই আহিছে। উল্লেখিত ব্যক্তিজনে ভাৰতত স্বাৰ্থ বিঘ্নিত কৰিবলৈ অহৰহ চেষ্টা কৰি আহিছে। ৰাজহুৱা ডমেইনত উপলব্ধ তথ্যসমূহ গভীৰভাৱে পৰীক্ষা কৰিলে দেখা যায় যে শ্ৰী আলী শেখ হৈছে পাকিস্তান চৰকাৰ আৰু পাক নেতৃত্বৰ সৈতে ওতঃপ্ৰোত জড়িত এগৰাকী প্ৰভাৱশালী ব্যক্তি। আনকি তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চতো বিভিন্ন ক্ষেত্ৰত ইছলামিক ৰিপাব্লিক অৱ পাকিস্তানক প্ৰতিনিধিত্ব কৰিছে। ৰাজহুৱাভাৱে উপলব্ধ এই তথ্যসমূহৰ আধাৰত এই বিষয়টো অসম কেবিনেটৰ দৃষ্টিগোচৰ কৰা হৈছে। উল্লেখ যে আলী শেখ ডাঙৰীয়াই পাকিস্তান চৰকাৰৰ কেইবাটাও পৰামৰ্শদাতা পদত আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে গঠন কৰা কমিটি আদিত সেৱা আগবঢ়াইছে। এই তথ্যসমূহৰ আলমত আৰু পাকিস্তান চৰকাৰ তথা বেচৰকাৰী সংস্থা আৰু ব্যক্তিসকলে অতীজত অসমক অস্থিৰ কৰাৰ বাবে চলোৱা প্ৰচেষ্টাৰ ভিত্তিত অসম আৰু ভাৰতৰ গণৰাজ্যৰ ঘৰুৱা বিষয়ত আলী শেখ ডাঙৰীয়াটো কাটি দিব লাগে। আলী শেখৰ হস্তক্ষেপ কৰাৰ বাবে চলোৱা এনে প্ৰচেষ্টাক অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈছে। তেওঁৰ সামাজিক মাধ্যমৰ কাৰ্যকলাপ আৰু ৰাজহুৱাভাৱে উপলব্ধ তথ্য তদন্তৰ অন্তত স্পষ্ট হৈছে যে আলী শেখ ডাঙৰীয়া ব্ৰিটিছ নাগৰিক আৰু অসমৰ মাননীয় সংসদ সদস্য শ্ৰী গৌৰৱ গগৈৰ পত্নী শ্ৰীমতী এলিজাবেথ গগৈৰ সংস্পৰ্শলৈ আহিছিল। পাকিস্তান চৰকাৰৰ সৈতে থকা যোগাযোগৰ লগতে আলী শেখ হৈছে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কাম কৰা অলাভজনক সংস্থা লিড পাকিস্তানৰ প্ৰতিষ্ঠাতা। বিগত সময়ছোৱাত ইছলামাবাদত কটোৱা সময়ছোৱাত লিড পাকিস্তানৰ অবিচ্ছেদ্য অংগ আছিল ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ। তদুপৰি আলী শেখ আৰু ব্ৰিটিছ নাগৰিক শ্ৰীমতী এলিজাবেথ গগৈ দুয়োজনে ভাৰত আৰু পাকিস্তানত কাম কৰা CDKN নামৰ এটা পৰিৱেশ সম্পৰ্কীয় গোটৰ অংশ। অসম কেবিনেটে ভাৰতৰ আভ্যন্তৰীণ পৰিক্ৰমা সম্পৰ্কীয় বিষয়ত পাকিস্তানস্থিত নেতা আৰু জলবায়ু সুৰক্ষাৰ নাম লৈ এনে বিষয়ত জড়িত থকা ব্যক্তিসকলৰ সন্দৰ্ভত নিজৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ প্ৰকৃত উদ্দেশ্য সম্পৰ্কে উদয় হোৱা প্ৰশ্নক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। এই বিষয়টোৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত পেলাব পৰা নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক ভাৰতীয় ন্যায় সংহিতাৰ উপযুক্ত বিধান আৰু অন্যান্য প্ৰাসংগিক আইনৰ অধীনত আলী শেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ অসম কেবিনেটে নিৰ্দেশনা প্ৰদান কৰিছে। তদুপৰি এই কাৰ্যকলাপসমূহে কোনো বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ নেকি সেয়া নিশ্চিত কৰিবলৈ আৰু শেখৰ ভাৰত বিৰোধী এজেণ্ডাত অসমৰ লগতে ভাৰতৰ সংশ্লিষ্ট সকলো সহযোগীক চিনাক্ত কৰাৰ বাবে অসম কেবিনেটে এক বিস্তৃত তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। তদন্তৰ দিশসমূহ হ'ল অসমৰ লগতে ভাৰতত আলী শেখৰ নেটৱৰ্কক গভীৰভাৱে তদন্ত কৰা, অসম আৰু ভাৰতৰ অন্যান্য স্থানত ভাৰতৰ বিৰুদ্ধে আলী শেখৰ কাৰ্যত সহায় সহযোগ কৰা ব্যক্তি সংগঠন আৰু সহযোগীসকলক পৰীক্ষা কৰা,
উল্লেখিত তদন্তৰ কালছোৱাত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সংশ্লিষ্ট সংস্থা আৰু বিভাগৰ পৰা প্ৰাসংগিক সহায় আৰু তথ্য সংগ্ৰহ কৰা ভাৰতৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ স্বাৰ্থত এই বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হ'ব বুলি অসম কেবিনেটে প্ৰকাশ কৰিছে অসম কেবিনেটে লক্ষ্য কৰিছে যে অসম পূৰ্বৰে পৰা ISI পৃষ্ঠপোষকতাত চলি থকা দেশ বিৰোধী কাৰ্যকলাপৰ ঘাটি হোৱাৰ তথ্য পোৱা যায় আৰু সেইবাবে এই ক্ষেত্ৰত অধিক সতৰ্কতা আৰু নিৰ্ণায়ক পদক্ষেপৰ প্ৰয়োজন গতিকে কেবিনেটে এই সম্পৰ্কত কেছ এটা ৰেজিষ্টাৰ কৰিব আমি আশা কৰোঁ যে অসমৰ সংসদৰ পত্নী হিচাপে যদিও শ্ৰীমতী এলিজাবেথ গগৈ এগৰাকী ব্ৰিটিছ নাগৰিক তথাপিতো অসমৰ এগৰাকী সংসদৰ পত্নী হিচাপে তেওঁ এই ইনকুৱাৰীত কোঅপাৰেশ্যন কৰিব সহযোগিতা কৰিব নিজৰ পাছপোৰ্ট ভিসা ট্ৰেভেল ডকুমেণ্টছ আমাৰ লগত শ্বেয়াৰ কৰিব আৰু গৌৰৱ গগৈ ডাঙৰীয়াই সংসদত ভাৰতৰ নিৰাপত্তা বিশেষকৈ নিউক্লিয়াৰ ৱাৰহেডৰ ওপৰত তেখেতে উত্থাপন কৰা প্ৰশ্নসমূহৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে কিবা যোগসূত্ৰ আছে নেকি সেই সম্পৰ্কেও অসম আৰক্ষীয়ে যদি সংসদগৰাকীক কথা পাতিব বিচাৰে আমি আশা কৰোঁ সংসদগৰাকীয়ে নিশ্চয় অসম আৰক্ষীক সহযোগিতা কৰিব that aspect will write separately to the government of India কাৰণ আপুনি ভাৰতীয় নাগৰিক নহলে আপুনি কোনো কাৰণে ইলেকশ্যনৰ প্ৰক্ৰিয়াত জড়িত হ'ব নোৱাৰে কিন্তু কলিয়াবৰ লোকসভা নিৰ্বাচনৰ দুটাকৈ ইলেকশ্যনত তেখেতে প্ৰত্যক্ষভাৱে নিজক জড়িত কৰিছিলে ভায়োলেটিং ভিসা কণ্ডিশ্যনছ গতিকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই তেখেতৰ ভিসা অব্যাহত ৰাখিব খুজিব নুখুজিব কিন্তু আমি এগৰাকী ব্ৰিটিছ নাগৰিকে অসম ভাৰতৰ লোকতন্ত্ৰত হস্তক্ষেপ কৰা বিষয়টো আমি ডেফিনেটলি ভাৰত চৰকাৰক সুকীয়াকৈ অৱগত কৰিম কাৰণ আণ্ডাৰ দ্য ভিসা কণ্ডিশ্যনছ নবডি কেন ইণ্টাৰফেয়াৰ ইন দ্য ইলেকশ্যনাৰিং নিৰ্বাচনৰ কামৰ লগত জড়িত হ'ব নোৱাৰে কিন্তু আপোনালোকে যদি অসমৰ টিভি চাই অল দ্য ভিজুৱেলছ আৰ available there of her active election campaign for a political party for a particular political party in Assam hetu ahom sarkare tak adoroni janabo tetia ami judicial platform oto court e jodi koy apunar passport khon muk dekhok tetia teo to nedekhwa koi thakibo nuare court e jodi koy je apunar patnir passport khon dekhok teo to nedekhwa koi thakibo nuare hei karone আমি বিচাৰো যে আমি আদালতত ডাইৰেক্ট যাব নোৱাৰো আমি পুলিচ আদালতত যাব লাগিব পুলিচে আদালতত চাৰ্জ শিট দিব তেতিয়াহে কেছটো আদালতত যাব কিন্তু তেখেতে যদি আদালতলৈ যায় ইফ হি ডিসাইড টু গোজ টু দা কোৰ্ট উইল ওয়েলকাম দ্যাট এণ্ড দিস উইল এক্সপিডাইট দা প্ৰসেছ অফ ইনকুৱাৰী এণ্ড ইফ ইন দা প্ৰসেছ ইফ এনিবডি ইজ ইনোচেণ্ট হি উইল বি ডিক্লেয়াৰ্ড ইনোচেণ্ট বাই কোৰ্ট অফ ল উই হেভ নো অবজেকশ্যন টু ইট বাট যে অসমৰ সংসদ এজনক কাছা বাহা ৰাস্তাটোত কিমান ৰাডাৰ লগোৱা হৈছে অসমৰ সংসদ এজনক তাৰ প্ৰয়োজনীয়তা কি মেঘালয়ত কিমান ইউৰেনিয়াম মজুত আছে হেতু অসমৰ সংসদ এজনক তাৰ জনাৰ প্ৰয়োজন কি ভাৰতৰ নিউক্লিয়াৰ এনাৰ্জি প্ৰগ্ৰামত কোন ফৰেন ষ্টেটে আমাক সহায় কৰিছে তাক জানাৰ প্ৰয়োজনীয়তা কি আছে গতিকে these are very very serious national security concerns police investigate it impartially পুলিশক তেওঁলোকে সহযোগ কৰক পতি পত্নী দুই গৰাকীয়ে পুলিশক সহযোগ কৰক তাকে আমি কামনা কৰিম otherwise they have to be summoned but at least they যদি নিজে সহযোগিতা কৰে তাত well and good আৰু as a deputy leader of a responsible political party definitely তেওঁৰ আৰু ফ্যামিলিৰ পৰা যদিও ভাৰতীয় নাগৰিক নহয় definitely will expect proper cooperation কাৰণ সদায় এটা কথা মনত ৰাখিব যে অসম ISI হটবেড আৰু বহুত সময়ত আমি কব নোৱাৰাকৈ তাত আমি ফসি যাব পাৰো মই এটো কোৱা নাই যে তেওঁ জড়িত হৈ আছে সামটাইম ডাইৰেক্টলি ইনডাইৰেক্টলিও আমি কব নোৱাৰাকৈ খুমাই যাওঁ গতিকে ইয়াক মই কাকো ব্যক্তিগত অভিযোগ কৰা নাই কাকো আক্ৰমণ কৰা নাই পলিটিক্যাল
Akraman is a different thing. But as a Chief Minister of Assam, it is my duty that if I notice any ISI activity in Assam, I have to come hands down. I have to come heavily on that. Eta DGP SIT kori inquiry kore, teo thanat di inquiry kore, hetu ami kobo nalage. Now it is up to the DGP. DGP dudin inquiry korar pisot etu NI lekeo hostantor koribo pare, CBI ko dibo pare. It is now the process will now take place. Sir, a closer look. Cabinet কোৱা হৈছে ডিজিপিক আপুনি কেছ ৰেজিষ্টাৰ কৰক তেওঁ কেছ ৰেজিষ্টাৰ কৰিব ইনকুৱাৰী তেওঁ এসআইটি কো দিব পাৰে ইনকুৱাৰী তেওঁ নিজেও কৰিব পাৰে নাও ইট ইজ আ লিগেল প্ৰসেস তাত আৰু আমি সমুৱাটো উচিত নহয়